গৰ্ভত ল'ৰা সন্তানে কিমান মাহত লৰচৰ বা মুভমেণ্ট কৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহা বাই চন্দ্ৰকলালৈ স্বাগতম জনালোঁ। বান্ধৱীসকল, আজি আমি এই প্ৰেগনেঞ্চি ভিডিঅ'টিত জানিম গৰ্ভত ল'ৰা সন্তান কিমান মাহত লৰচৰ কৰা আৰম্ভ কৰি দিয়ে। বন্ধু বান্ধৱীসকল, আল্ট্ৰাচাউণ্ড নকৰাকৈ গম পাব নোৱাৰি যে গৰ্ভত ল'ৰা সন্তান আছে নে ছোৱালী সন্তান। কিন্তু আগৰ দিনৰ আল্ট্ৰাচাউণ্ড নকৰাকৈ গম পাইছিল যে প্ৰেগনেণ্ট মহিলাক চাই গৰ্ভত থকা শিশু ল'ৰা হয়নে ছোৱালী হয়। আপোনালোকে শুনিছে চাগে আগৰ দিনত আইতাহঁতৰ দ্বাৰা লগোৱা যিটো অনুমান, সেই অনুমানত গম পাইছিল যে গৰ্ভত ল'ৰা সন্তান আছে নে ছোৱালী সন্তান। কিন্তু বন্ধু বান্ধৱীসকল, এই অনুমানৰ দ্বাৰা একো নিৰ্ণয় ল'ব নোৱাৰি যে গৰ্ভত ল'ৰা সন্তান আছে নে ছোৱালী সন্তান। কেতিয়াবা অনুমানবোৰ ভুলো হৈ গৈছিল। তথাপি সেই অনুমানৰ দ্বাৰা আজি আমি জানিম যে গৰ্ভত ল'ৰাই কিমান মাহত লৰচৰ কৰা আৰম্ভ কৰি দিয়ে তাৰে বিষয়ে। এনেতো গৰ্ভত শিশুৱে 3 মাহৰ পৰা 5 মাহৰ ভিতৰত লৰচৰ কৰা আৰম্ভ কৰি দিয়ে, কিন্তু কোৱা হয় যদি গৰ্ভত ল'ৰা সন্তান থাকে তেন্তে দেৰিকৈ লৰচৰ কৰে বুলি। কিন্তু ছোৱালী গৰ্ভত সদায় এক্টিভ হৈ থাকে আৰু এক্টিভ হৈ থকাৰ কাৰণে গৰ্ভত এজনী ছোৱালীয়ে অতি সোনকালে মুভমেণ্ট বা লৰচৰ কৰে। বন্ধু বান্ধৱীসকল, মানুহৰ মান্যতাৰ মতে ছোৱালী গৰ্ভত 3 মাহৰ পৰা 5 মাহৰ ভিতৰত লৰচৰ কৰে আৰু গৰ্ভত ল'ৰা সন্তানে 5 মাহৰ পৰা 6 মাহৰ ভিতৰত লৰচৰ কৰা আৰম্ভ কৰি দিয়ে। গৰ্ভত ল'ৰা সন্তান ইমান এক্টিভ নাথাকে যিমান ছোৱালী সন্তান গৰ্ভত এক্টিভ থাকে। ল'ৰা সন্তান ইমান এক্টিভ হৈ নাথাকে গৰ্ভত। ল'ৰাই সদায় গৰ্ভত দেৰিকৈ মুভমেণ্ট বা লৰচৰ কৰে। গতিকে এয়াই আছিলে গৰ্ভত ল'ৰা সন্তানে কিমান মাহত লৰচৰ বা মুভমেণ্ট কৰে তাৰে বিষয়ে। যদি আপোনালোকক মোৰ এই জানকাৰী বা মোৰ এই ভিডিঅ'টি ভাল লাগিছে তেন্তে এটা লাইক কৰিব, লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লগতে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো, বা আগলৈ কিবা বিষয়ত জানিব বিচাৰিছে প্ৰেগনেঞ্চি ৰিলেটেড মোক কমেণ্ট কৰি জনাব, ঠিক আছে। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু ন'টিফিকেশ্যনৰ বেলখন প্ৰেছ কৰি অল কৰি থৈ দিয়ে তেন্তে মই আগলৈ যিকোনো প্ৰেগনেঞ্চি ৰিলেটেড ভিডিঅ' আনিম আপোনালোকে প্ৰথমতে ন'টিফিকেশ্যন পাই যাব, ঠিক আছে। ধন্যবাদ।